প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 7ৰ মানে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ 7 অসমৰ সম্পদৰ কোৱেশ্চন আনসাৰখিনি কৰি যাম আৰু মই ইয়াৰ কোৱেশ্চন আনসাৰখিনি অনুশীলনীৰ কোৱেশ্চন আনসাৰখিনিয়ে কৰি যাম ইনসাইট বিলাক নকৰো ভিতৰৰ কোৱেশ্চন বিলাক নকৰো তোমালোকে চাই যাবা বলা কোৱেশ্চন আনসাৰখিনি আৰম্ভ কৰো এক নম্বৰ কোৱেশ্চন হৈছে কাহ বাহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম উত্তৰ কাগজ কল আৰু জুইখলা উদ্যোগ 2 নম্বৰ অসমত থকা ব্যাগ প্ৰকল্প দুটাৰ নাম কি উত্তৰ নামেৰি আৰু মানা ব্যাগ প্ৰকল্প গ নম্বৰ কোৱেশ্চন অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি উত্তৰ কৃষি ঘ নম্বৰ অসমৰ কোন ঠাইত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত উত্তৰ ডিব্ৰুগড় লে পেটকটা অঙ ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথম খাৰুৱা তেলৰ সন্ধান কৰিছিল ইয়াৰ উত্তৰ হ'ব 1889 চনত ডিগবৈত ইংৰাজসকলে অসমৰ প্ৰথম খাৰুৱা তেলৰ সন্ধান কৰিছিল 2 নম্বৰ কোৱেশ্চনটো আছে সঁচা মিছা লিখা এটা এখিনি কৰাৰ আগতে কথা এটা কৈলো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এতিয়া আমি উত্তৰলৈ আহো 1 নম্বৰ আছে যে অসমৰ 200 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলক উদ্ভিদৰ সাধাৰণতে চিৰসেউজীয়া এটো তোমাৰ শুদ্ধ হ'ব সঁচা 2 নম্বৰ শিমুল গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত এটো সঁচা 3 নম্বৰ অসমৰ জিলাসমূহত খাল বিল আদি বহুতো জলাশয় আছে এটো সঁচা কপিলি বৰাক নৈৰ এখন উপনৈ এটো মিছা 6 নম্বৰ কুহিয়াৰ অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য এটো মিছা চাহ এবিধ ৰোপণ কৃষি এটো সঁচা প্ৰথমটো সঁচা 3 নম্বৰ কোৱেশ্চন হৈছে যে উদ্ভিদৰ পৰা আমি কি পাওঁ এখন তালিকা প্ৰস্তুত কৰা উত্তৰ আমি উদ্ভিদৰ পৰা বহুত বস্তু পাওঁ যেনে মই ইয়াৰ আনসাৰ বিলাক যিমান পাৰিছো পইণ্টত দিবলৈ চেষ্টা কৰিছো কাৰণ পইণ্টত ভাল লাগে আনসাৰ বিলাক কৰিও চাইও ইয়াৰ উত্তৰটো হৈছে 1 নম্বৰ খোৱা বস্তু যেনেকৈ ফল শাক-পাচলি আনাজ চাহ কফি ঔষধি গছ বিভিন্ন ঔষধি গছ তোমালোকে নিম তুলসীও লিখিব পাৰা কাঁচামাল একচুয়ালি কেঁচামাল হয় কাঁচামাল হৈ গৈছে বাৰু কেঁচামাল লিখিবা ইয়াত কেঁচামাল কাঠ বাঁহ তুলা জোট পানীয় চাহপাত ফলৰ ৰস পৰিৱেশৰ বাবে অক্সিজেন আৰু চাহ 4 নম্বৰ কোৱেশ্চন হৈছে যে বন্যপ্ৰাণীসমূহৰ বাবে অভয়াৰণ্যৰ কিয় প্ৰয়োজন 50টা মান শব্দৰ ভিতৰত লিখা উত্তৰ এটো মই পইণ্টতে দিছো চাই লবা 1 নম্বৰ অসমত হাবি বাঘ ভালুক গাহৰি বান্দৰ আদি বনৰীয়া প্ৰাণী আছে বৰ্তমান ইয়াৰ প্ৰাকৃতিক বাসস্থান সীমিত 2 নম্বৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানত প্ৰাণীসমূহ সুৰক্ষিত থাকে 3 নম্বৰ খিয়া বংশ বৃদ্ধি আৰু বিৰল প্ৰজাতিৰ সংৰক্ষণৰ সুবিধা দিয়ে 4 নম্বৰ এইভাবে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অভয়াৰণ্য আৱশ্যক 5 নম্বৰ কোৱেশ্চনটো আছে যে অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লা খনি থকা ঠাইসমূহৰ নাম দিয়া এটো উত্তৰটো হ'ব কয়লা খনি দেশ দি লিখিব পাৰা যেনেকৈ মাকুম লিডু মাৰ্গেৰিটা জয়পুৰ নাফুক নাগি নিমৰা আৰু খাৰুৱা তেলৰ পুং হ'ল নাহৰকটীয়া হগ্ৰীজান মৰাণ ৰুদ্ৰসাগৰ গেলেকী বৰহুলা লাকুৱা দিহিং উপত্যকা 6 নম্বৰ কোৱেশ্চনটো হৈছে যে ভূগৰ্ভৰ জলৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় 50টা শব্দৰ ভিতৰত লিখা
এইটো বেছি লম্বাকৈ কৰা নাই, সৰুকৈ কৰিছোঁ। ইয়াৰ উত্তৰটো হৈছে অসমত ভূগৰ্ভত সঞ্চিত পানী মানুহে খোৱা পানী, জলসিঞ্চন, কৃষিকাৰ্য আৰু ঔদ্যোগিক কাম কাজত ব্যৱহাৰ কৰে। লগতে দীপৰ বিল, চান্দুবি বিল, পানী দিহিং, মাগুৰী বিল আদি জলাশয় পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে। এইবাবে ভূগৰ্ভৰ জলৰ ব্যৱহাৰ বহুমুখী আৰু অত্যাৱশ্যক।